हेलो एवरीवन की खबर आपनालोकर पोन प्रथमे आपनालोकলৈ गणराज्य दिवसर बहुत बहुत शुभेच्छा ज्ञापन करिलो। आज এটা সাংঘাতিক ঘটনা দে ৰাতিপুৱা শুই উঠি প্ৰথমে গা পা ধুই মুৰচু ধুই মেলি স্কুললৈ 7:10 মানতে ওলাই মেলি গলো। কি কম আৰু আধা ৰাস্তাৰ পৰা ঘূৰি আহিলো জানেনে। 7:10-15 মানত গৈছো। একো নেদেখি ৰাস্তাটো মই ক'লো নহয় একোৱে দেখা পোৱা নাই আৰু সন্মুখত 2-3জন মানুহ চাইকেল লৈ যোৱা খোজকাঢ়ি যোৱা মানুহ মোৰ সন্মুখত আহি গৈছে মানে আৰু এনেকুৱা কপনি এনেকুৱা ঠাণ্ডা লাগিছে স্কুটি বন্ধ হৈ গৈছে মানে চলাব পৰা নাই। তাৰপিছত ভাবিলো নাই এনেকেতো যাব নোৱাৰি বুলি এয়া ঘৰলৈ উভতি আহিলো। এতিয়া যাম 9টা বজাত আকৌ আইবিত পতাকাটোন তাতে যামগে আৰু নগলেও ভাল নালাগে ন প্ৰতি বছৰে গৈ থকা। গতিকে আপোনালোকৰ ফালে কুঁৱলী কেনেকুৱা পৰিছে আৰু ইমান বেছি আমাৰ ফালে কুঁৱলী পৰিলে হঠাতে আজি মই ভাবিলোঁ আপোনালোকৰ লগত কথাটো শ্বেয়াৰ কৰোঁ আৰু মই আপোনালোকক দেখাম এতিয়া দেই আমাৰ ফালে কেনেকুৱা কুঁৱলী হৈছে। ৰাস্তাটো আৰু ভিডিঅ' কৰা সম্ভৱেই নহয়, ঘৰলৈ আহি ঘৰৰ পৰা ভিডিঅ'টো কৰিছোঁ। মই আপোনালোকক এতিয়া দেখুৱাম কি অৱস্থা হৈছে নহয়নে। সাংঘাতিক ঠাণ্ডা পৰি গ'ল হঠাতে। বাৰু যি কি নহওক আজিলৈ ইমানে বাই। এয়া মই ঘৰৰ ভিতৰৰ পৰা বান্দাৰ পৰাই কৈছোঁ চাওকচোন।